ভিতৰতো সোমাব নে গছত লৈতো বতাহ চতাহ নেমাৰে এচি এটাহে কিনিব হ'ল নহবা এয়াৰ কুলাৰ এটা পপাটো আকৌ ইমান কিপন কিনিও নিদিয়ে নহয় কি যে কৰো গুনগুন গুনাৰে গুনগুন গুনাৰে গুনগুন গুনাৰে গানাৰে পপাই কেতিয়া এচি আনি দিব লাগিব মজা কি যে ৰে মনো পাপা তই যে এখন গৰমতে পকাত লেট খাই পৰি আছ বাহিৰত যাচোন অকণমান সেই গছ গছজোপাৰ তলত বৰকে অকণমান জিৰাকে গা হাত পৰি যাব এচি কামেই নাই মই তোক কলো কি ঐ তই শুনিছনে নাই শুনা মই তোৰ যে কিবা খাবা বকি আছো ছাগলীটোৰ নিচিনাকে শুনিছো কি কৰিব লাগে মই ইমান গৰম উঠিছে গোটেই মূৰত একদম চুলি পকি গৈছেগে গৰমৰ কোবাত না ফ্ৰিজ এটা আছে না এচি এটা আছে গৰম অকণ উঠিলে ঠাণ্ডা পানী অকণ খাওঁ বুলি ক'লেও ফ্ৰিজ এটা নাইকিয়া গৰমৰ কোবাত টকৰত বিষ পোহা উঠি গৈছেগে মোৰ হ'ব দে ইমানো গৰম উঠা নেকি গছৰ তলত বহিলে ঠাণ্ডা লাগিব পৰা গৰমটোহে উঠিছে ইমান গৰম উঠিলে দেখোন মানুহবোৰ পৃথিৱীত জীয়াই নাথাকিব কোলাগুটি ইমান গৰম উঠিছে কেনেকে স্কুলখনলৈ যাওঁ হয় বাইদেউহঁতৰ কেলে কোনো বুজি নাপাব বাইদেউহঁতৰ ঘৰতে এচি ফিটিং আছে সিহঁতে বিন্দাছলি থাকে আমাৰ এতিয়া এচি ফিটিং নাই নহয় আমাৰ এই গছ কেইজোপাই আমাৰ এচি আমি বাৰু কেনেকে এখন গৰমত প্ৰখৰ ৰ'দত স্কুললৈ যাওঁ হয় দে ইমান গৰমত স্কুল যাবলৈ মনে নাযায় যিটো ৰাতিপুৱাই মোক 4টাতে উঠাই দিছে পাপাই স্কুল যাব লাগিব বুলি আমাৰ ঘৰৰ মানুহখিনিও বুজিয়ে নাপায় গম পাওঁ নে একদম গৰমৰ ৰ'দত এইখনত পঢ়ি যেন আমি একদম ইংলিছ অফিচাৰ হ'ম বুলি ভয়হে সিহঁতক একদম ইংলিছ অফিচাৰটোহে লাগে এদিন গৈ চাব লাগে স্কুললৈ জোতা মোজা খোপা পিন্ধি বেগটো কান্ধত লৈ ইমান গধুৰ বেগটো কান্ধত লৈ পিনে স্কুললৈ এদিন গৈ চাব লাগে কেনেকুৱাকে তেতিয়াহে বুজি পাব বাইদেউহঁতেনো কি বুজিব তাকেতো বাইদেউহঁতে একো বুজি নাপায় নহয় কান্ধত একদম ভণ্টি বেগ এটা ল'ব চশমাখন ভাব পানী বটলটো ভাব একদম পেট ভৰি জগা টিফিনটো আনিব তাৰ বাহিৰতো বাইদেউহঁতে একো নানে নকবিও কোলাগুটি তেনেকে বাইদেউহঁতেও দিনৰ দিনটো আমাক চিঞৰি চিঞৰি পঢ়াই নহয় বাইদেউহঁতেও মাত চাত ভাগি যায় গৈ চাগিলে বাদ দে বাৰু সেইবিলাক কথা এই গৰমখনত কি কৰো সেইটো আইডিয়া মাৰ সেইটো বুদ্ধি কথা খালি পেট মেৰে দিমাগ नहीं चलती यारो এটো মটো পাতলো ডায়লগটো থ কিবা এটা ভাবো মই হেৰি কৰ এই মনুকণলৈ ফোন এটা কৰো আমি গাঁৱৰ মালিবাৰীৰ ভিতৰত থকা আমজোপা পাৰি আম টেঙা চকলিয়াই খাওঁ বল বাতি ভৰাই চিৰা খাবি বাহু চুঙাৰ দৈ ঐ বাহু চুঙাৰ দৈ হয়তো মনুকণ আহিছে মনুকণ তই কলৈ যাম ৰচোন গাইছ মই তোমালোকৰ ওচৰতে আহিছো ক'ত যাম ৰ এখন গৰমত কলৈ যাম গে ঘৰৰ পৰা ওলাই আহিছো অকমান পিতাই কৈছে বোলে সেই গছৰ তলৰ গছৰ বতাহৰ ক'বাত বোলে গাটো খাত পেলাই যা তহঁতে ধৰা বুজি আছ ন গছৰ বতাহে গা খাত পেলাই যায় তহঁতৰ হে কোনে ক'লে তো গছৰ বতাহতে আমাৰ গা খাত পৰিছে বুলি গছৰ পাত এটাও হিলোৱা নাই যা বৰুণ দেৱতাই গছৰ পাতখিলাও হিলাব নোৱাৰা হ'ল নেকি নিজৰ শক্তিকণ চাগে কাৰোবাক উধাৰলৈ দিলে চাগে নকবি আৰু এনেকুৱা টিকা ফটাকৰ ৰ'দত যে মই স্কুলো যাব নোৱাৰো ৰাতিপুৱা আজি সোনকালে উঠাই দিছে স্কুল যাবলৈ তাকো বাইকখন চুৰ কৰিহে আনিছো কি চুৰ কৰি আনিছো মানে বাপেৰে চাগিলে গম নাপায় গাড়ীখন না নেপায়তো আকৌ নহবা সেই মোক কিপন বাপেৰেতো আনিবলৈ দিব নেকি মনে মনে লৈ আহিছো খোজকাঢ়ি আহিবলৈ ঘৰৰ পৰা মোৰ শক্তি নাইও ইমান গৰমত তোৰহে ভাল দে ঘৰৰ পৰা অকণমান ওলাই আহিবলৈ বাইকখন আছে আমাৰতো একোৱেই নাইকিয়া চাইকেলখনো নাই আনকি মদতী বাপেৰে চাইকেলখন যি এখন আছিলে সেইখনো বিকি দিলে মদৰ দুখত পিছে কি কৰা যায় ইমান গৰমত স্কুলতো যাব নোৱাৰোৱেই মই মাক কথাটো কৈ থৈ আহিছো স্কুল নাযাওঁ বুলি কিন্তু টেঙা চেঙা কিবা এটা খাবলৈ পোৱা হ'লে তহঁতৰ ঘৰত কাৰোবাৰ বাৰীত আম চাম লিচু চিচু আছে নেকি কাৰো ঘৰত নাইকিয়া মোৰ ঘৰততো নাইয়ে জানোৱেই গোটেইখন থকা চিকা ঘৰ হেৰি আমি ভাবিছো আমাৰ গাঁৱৰ মালিবাৰীলৈকে যাওঁ নেকি তাত বহুত ডাঙৰ ডাঙৰ আম থকা গছজোপা আছে বৰ টেঙা বোলে খাব একদম নিমখ ভোট জলকীয়া ঘঁহিলে খাবি আৰু নাযাওঁ দেই সেইখনলৈ চা ঐ মোৰ সেইখন এই গোটেই আমাৰ গাঁৱৰ গৈ নোপোৱা গাঁৱৰ গোটেই মানুহসোপা মই খালী সোপা আছে আৰু ৰাতি ভূতো ওলাই সেইখনত বোলে গোটেই ইয়াকে খাবলৈ আহিব কলি মলি পাই গোটেইটো একদম বগিচলা পিন্ধি আহিছে ইয়াকে ডাইৰেক্ট ধৰে বুলি ভয়হে তোৰহে ধৰিব গোটেই একদম সোণে ৰূপে গ্লাছে চ্লাছে লগাই আনিছে বুলিব এইটো কোনটো দেশৰ মাল আহিলে তহঁতৰ কথাবোৰ বেছি অকণমান ব'ল মালিবাৰীলৈকে যাওঁগে ডাঙৰ ডাঙৰ আম যদি আমাৰ চাৰিটালৈ 3টা আনিলেও হ'ব ধুনীয়াকৈ চকলিয়াম আৰু একদম গছৰ তলত বহি আম খাম পিছে ইয়াত খাব নোৱাৰো ইয়াত দেখোন বতাহ চতাহ একো মৰাই নাই নদী পাৰলৈকে যাওঁ নহ'লে ব'ল যা একো নহয় ব'ল তাত সাহস থাকিলে একো নহয় এটা কাম কৰোঁ সৰিয়হৰ টোপোলা এটা কটাৰী এখন আৰু জুইচলা এটা লৈ লওঁ সৰিয়হ কটাৰী আৰু জুইচলাটো বুঢ়ী মায়ে দি থৈ যাবহি এটা আমাক নালাগে বাচন্তি ঘৰৰ পৰা লৈ লওঁ তাইকো খাবলৈ মাতি দিম কি কথা আছে ইয়েছ জকাই তই ঠিক কথা কৈছ তাই ঘৰৰ পৰাই লওঁ তাইক আমি অকণমান কলপাতত দি দিলেই হ'ল ঐ কোলাগুটি মনো কম এই পতা জকাই তই বৰ ভয় কৰি আৰু এই সৰিয়হ আনিছো জুইচলা আনিছো কটাৰী আনিছো কিহৰ ভয় কৰিব লাগে সেইজোপা আম বহুত আম লাগি আছো বটি তই খৰাহীটো আনিলিগে নাই বাৰু কোলাগুটি তোৰ ভয় লগা নাই নেকি বাৰু এই মই দেখোন কিবা কিবি মাত শুনা নিচিনা লাগিছে এই আঁখোঁ কা বেহেম হে यारो डर के आगे जीत है आगे चलो मुनुकन बेबू যেনেকে কৈছে যেন সি একদম এই কোলাগুটিতকৈ আগত আছে তই দেখোন একেবাৰে পিছত আছ বল ভয় নকৰিবি তহঁতৰ লগত মই আছো নহয় আৰু গৈ নোপোৱা গাঁৱত দেখোন আমাৰ বেজ ককা আছে বেজ ককাৰ ওচৰলৈ লৈ যাম বল কিবা হ'লে তহঁতি বেজক বিশ্বাস কৰ নেকি যেতিয়া পকৰে মই ভুল এটা লাগি যাব তেতিয়া সি তই বিশ্বাস কৰিব লাগিব তহঁতি মোক বেছিহে ভয় লগাই গৈ আছো বল পতাপত যাওঁ আমকেইটা পাৰি লৈ যাওঁ আজ্ঞৰ প্ৰতি মই ইমান কালাম জীৱনত কেতিয়াও সপোনতো দেখা নাছিলো ঐ কোলাগুটি মই ইমান কালাম ময়ো সপোনতো দেখা নাছিলো পাই কথাই কৈ থাকিবি নে পতাপত বেগত ভৰা ঐ বটি ঐ কোলাগুটি ঐ এইটো কি হমাত ঐ বচাও মোক হেই তই কিহৰ মাত শুনিলি
জানো এই কোনোবাই হাঁহিছে চাগিলে বল আম পাৰিবলৈ চাগিলে কোনোবা আহিছে বেলেগ মানুহ মোৰ ভয় লাগিছে দেই মোৰো ভয় লাগিছে বল না কোলাগুটি ঘৰলৈ যাওঁ কোন মোৰ এই জংঘলত মোৰ অনুমতি নোলোৱাকৈ আম বুটলিবলৈ আহিছে কোন ময়ো শুনিছো জকাই মাতটো কি কৰোঁ বা কলৈ যাওঁ এতিয়া সোজা মেৰি মুন্না বৰনা দায়া না যায়গি ইয়াত দেখোন ঢেৰ ল'ৰা ছোৱালী আম বুটলিবলৈ আহিছে অথনিটো এইবোৰ নাছিলে কোনো তাকেইতো মই অথনিৰ পৰা কোলাগুটি কৈ আছো যে ইয়াত কিবা এটা নিশ্চয় আছে অথনিৰ পৰা শুনি আছো ই আকৌ মোৰ কথা গুৰুত্বই নিদিয়ে ই একদম কৈছো নহয় একদম গৈ নোপোৱা গাঁৱৰ মিনিষ্টাৰ পুতেক নহয় জানো ই কোলাগুটি আইও বটিও মোকে মাতিছো কি ভাবিব বালগি ৰখি আছে আম তাহে নাখাম বল পলা ইয়াৰ পৰা নহবা গৰমতো আমাক খাইছিলে গৰমতকৈ বিষাক্ত বস্তু আমাক লাগি যাব নহ'লে পলা এইকেইটা যে মনুকনাও জকাই দুটা পলালে মই পলা বল মোৰ অনুমতি অবিহনে আম পাৰিবলৈ আহিছিলে কোলাগুটি মই তোৰ গাত বৰ্তমান লাগিবলৈ এতিয়াও বাকী নাই তই গৈ নোপোৱা গাঁও পাই লৈ গৈ তাৰ পাছত মই বিহু দেখাম মোৰ মোৰ ঘৰত তেজ খোৱাটো কলৈ গ'ল জানো মই তাক ক'লো যে এই গছৰ তলতে বহি অকণমান জিৰাই গৈ আৰু 9:30 বাজিব সময়ত ঘৰলৈ গুচি আহিবি স্কুল যাবলৈ মই এতিয়া মানুহজনীৰ পৰা মাকৰ পৰা কিমান গালি শুনিছোঁ বাৰু ই ক'লৈ গ'লনো জানো একদম বৰ বেলেগ ল'ৰা ছোৱালী জন্ম দিলোঁ জীৱনটোত মই অকণমান আৰাম কৰি লওঁ সি অহালৈকে সিটো এইটো ৰাস্তাই দিয়ে যাব এনেও মোক দেখিলে মাতিবই পিতাই বুলি চিঞৰি এইটো কোনো ইমান পেটুৱা মানুহ ইয়াক খাবলৈ বৰ টেষ্টি হ'ব ওচৰৰ পৰা মাতটো লগাওঁ তেতিয়াকে চমককে বিজুলী মাৰি তাইৰ মূৰত বিজুলী পৰিব পেটুৱা কোন কোলাগুটি দেখোন কেনেকে মাতিছ পাই মোৰ একদম বুকুখন ধপংকে একদম বিজুলী মাৰিলেও ভয় খালে নেকি খুৰা তই কেনেকে কথা পাতি আছ মোৰ লগত আমাৰ এই বোপাইটো আহিছিলে নেকি আৰু তোৰ লগৰকেইটাকে দিলো আৰু মোৰ সি বাইকখন লৈ আহিছিলে বাইকখন ক'লৈ গ'ল বাইকত তেল আছে জানো কি হয় এইটো পগলা হ'ল নেকি তই ভাওনা পাতিছ বুলি ভাবিছ নেকি ভাওনা কংস লোৱা নিচিনাকে যে একদম ৰাইকখন হাঁহি মাৰি আছ ৰাতিপুৱা 30 টকামান ভৰাই থৈছিলো বোপাই আকৌ গাড়ীখন লৈ আহিলে মই গমকে নাপালো মোক সুধিও অনা নাইকিয়া ক'লৈনো গ'লগে মই সেই ৰাস্তালৈকে বিচাৰি আহিছিলো স্কুল যাব হ'ল নহয় এতিয়া সিহঁতক তই যে তেল খালিতো ধমেশ্বৰ ঘৰত ভাত খুওৱা নাই নেকি 40 টকীয়া কেজি ৰাজা চাউলৰ চাউলহে আনিবলৈ তই ইমান লঘোনে থাক নে বছৰৰ আগতে যে আপোনালোকৰ গাঁৱৰ পানীত পৰি যে মহেশ্বৰ মৰিছিলে মই আইও বটিও ক'লৈ আহিছিলো মই এই আমাৰ বোপাইটো ক'লৈ গ'ল ক'লৈ গ'ল আৰু তই কি কথা ক'বলৈ আহিছ কি কথা ক'বলৈ আহিছ তই ইয়াত ভয় কৰিছোঁ বুলি ভাবিছ নেকি মই ভয় নকৰোঁ ঘৰত একদম পিহনা দা আছে একদম পিহনা দাইটো ৰেপি কাটিব চিনি পোৱা নাইকিয়া ধমেশ্বৰক তই আপুনিওতো মোক চিনি পোৱা নাইকিয়া গৈ নোপোৱা গাঁৱৰ এতিয়া প্ৰলয় নামিব কাৰণ এতিয়া আহি গ'ল মহেশ্বৰ কলি আৰু এটাকৈ প্ৰতিশোধ ল'ম আপোনাৰ পাৰো আছে 3টামান প্ৰতিশোধ গৈ নোপোৱা গাঁৱৰ দেওবৰীয়া বজাৰৰ বাহু মাছ আৰু ৰৌ মাছ মনত পৰিছে নে খুৰা अच्छा बच्चों कृष्ण 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 जय हनुमान ज्ञान गुण सागर जय कपीस देहु लोको जागर अजो बतियो पलाओ यापा पलाओ बत्ती मो गाँवर बेस कষ্ট जाम ক'ত পলাই খাৰিবি তহঁতি এটাকৈ প্ৰতিশোধ ল'ম মোক এতিয়া তহঁতি জকাই তুলিলি আৰু মোৰ অনুমতি অবিহনে মোৰ মালি বাৰীখনত তহঁতি আম পাৰিবলৈ গৈছিলি খুব সুখেৰে জীয়াই আছো এইখন গৈ নোপোৱা গাঁৱত মই যেতিয়া জীয়াই আছিলো কোনো পিনে মই চৰকাৰী সুবিধা পোৱা নাছিলো গছৰ তলত বহিব পৰা নাছিলো আৰামতে গছৰ পাত এখিলা বতাহ খাবলৈ পোৱা নাছিলো মোক এঘৰীয়া কৰিছিলি মদ বিকাৰ কাৰণে এতিয়া মই প্ৰতিশোধ লৈহে এৰিম এই কুকুৰটো মোক দেখি আহিছে নেকি আৰু মই মাৰিয়ে পেলাওঁ কোন আছে ঘৰত মোক কেইটামান খাবলৈ ভাত দিব নেকি খুৰী
বৰমা ভণ্টি দাদা এই কুকুৰটো আকৌ সাৰ পালে দেখোন তাত কোনো নাই মই মনুকণহঁতৰ ঘৰলৈ যাওঁ তাহাঁতৰ ঘৰততো থাকিব তাই সেই খকুৱা ৰাক্ষস জম্বাসুৰ বাপেকটোৰ ওচৰলৈ যাওঁ মই এইবিলাকত একো নাপাওঁ এইবিলাক ফুটফাটৰ বস্তিৰ মানুহ ইয়াত সেই গেলা সেয়া মাংস খাই আৰু মাছৰ কাইঠে পৰি আছে খুৰী বাথৰুমত কি কৰিছে প্ৰথম কথা মোৰ বহি মাছজনী জোকাবলৈ তই ক'ত সাহস পালি আৰু তই কোন মুহেশ্বৰ হা আৰু মাইকী মানুহজনী বাথৰুমত থকা পাছত তই ভিতৰলৈ কেনেকৈ সোমাবলৈ সৎ সাহস কৰিলি ৰ মই মানুহজনক মাতি আহিছোঁ এতিয়া তোৰ দুপিটৰমান টিকা ফাটি যোৱাকৈ দিয়ক আপোনাৰ মানুহজনক মোক দেখি বেহুচ হৈ পৰি নগ'লে ভাল হ'ব এতিয়ালৈ মই যাওঁ বাৰু ৰাতি মানুহজনক শুবৰ সময়ত সুধিবচোন মুহেশ্বৰ কলি কোন নাজানো এইবোৰ কৈ মুখ খোৱাবিলাক জহনিত যোৱাবিলাক আহি থাকেনো আৰু এটা কথা বাথৰুমলৈ আহিল কেনেকৈ মইতো দৰ্জা মাৰি থৈছিলোঁ বটি কেলে গৈছিলোঁ আম খাবলৈ ইমান ভয় লাগিছে গাটো জ্বৰ জ্বৰ নিচিনা লাগি গৈছে বটি 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 গাটো জ্বৰ জ্বৰ নিচিনা লাগি গৈছে মাতি ঐ মা এফালে আহচোন ঐ কি হ'ল শুনতি ইমান পক ফাটি যোৱা কেলে চিঞৰি আছো মোক মা চোৱাচোন মোৰ জ্বৰ উঠিছে নেকি বৰ ভয় লাগিছে মোৰ আজি উঠিছে দেখোন বহুত জ্বৰ উঠিছে দেখোন তই একদম হাতখন লগাব পৰা নাই হাত যেন জ্বলি যাব তেনেকুৱা নিচিনা লাগিছে কেলে ইমান জ্বৰ উঠিছে বৰফ চৰফ খালিগে চাগে নহবা পুখুৰীত চাগিলে গা ধুলিগে নাই মা আজি আমি বতৰটো গৰম দেখি আমি গোটেইকেইটাই কোলা গুটি জকাই আৰু মই আৰু গোটো আমি গোটেইকেইটা মালিবাৰী এই আমজোপা আম পাৰিবলৈ গৈছিলোঁ তাতে কিবা কিবি চিঞৰ শুনিছিলোঁ আৰু কোলাগুটি আজি ইমান মানে কিবা কিবি বকি আছে একদম কিবা মুহেশ্বৰ বুলি কৈ কিবা ভয়ত জ্বৰ নাইকিয়া হৈছে গোটেইকেইটাই জ্বৰ উঠিছোঁ আজি আমাৰ মুহেশ্বৰ সেইটো কোন মুহেশ্বৰ আকৌ ময়ো এতিয়া বাথৰুমত থাকোঁতে মুহেশ্বৰ বুলি কোনোবা এটা সোমাই গ'ল মই সুধিলত কৈছে ৰাতিকে মানুহজনক সুধিবি শুবৰ সময়ত মুহেশ্বৰ কোনে বুলি কৈ থৈ গৈছে মোক মা সেইটো তেন্তে আমাৰ ঘৰ পালেহিও মুহেশ্বৰ মানে এই 3 বছৰমানৰ আগত যে আমাৰ এই পানীত পৰি মৰিছিলে মুহেশ্বৰ কলি এই মদ বিকে যে সেইটো আকৌ এই কোলাগুটি গাত লাগি আহিলে তেন্তেও কি ক মোৰ মূৰটো ঘূৰাই পৰি গৈছোঁ বটি মই বাথৰুমত এই ভূতটোৰ লগতে কথা পাতি আছিলোঁ নেকি তেন্তে এতিয়া মই ঘৰলৈ গৈ মনে মনে ধুনীয়াকৈ কোলাগুটি এক্টিঙত শুই থাকোঁগৈ কাইলৈ দুপৰীয়া সময়ত ওলাম আজিলৈ আহিছোঁ দেই ৰাইজ কাইলৈ খণ্ডটো কাইলৈ দিম আপোনালোকক আজিতো এনজয় কৰি লওক আৰু কাইলৈ গৈ নোপোৱা গাঁৱৰ মানুহৰ লটি ঘটি যাবলৈ সাজু হৈ থাকক আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন চেনেল আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ নহ'লে আপোনাৰ ঘৰত গৈ আপোনাকো মই লটি ঘটি দেখাই থৈ আহিম